নমস্কাৰ আজিৰ ভিডিঅ'ত আমি ক্লাছ 10 মেথছৰ অনুশীলনী 12.3 কুৱেশ্যন নম্বৰ 4 সমাধান কৰিবলৈ লৈছোঁ প্ৰশ্নটো এনে ধৰণে দিয়া আছে চিত্ৰ 12.2টোত আচ্ছাদিত অঞ্চলটোৰ কালি নিৰ্ণয় কৰা য'ত 12 সেন্টিমিটাৰ বাহুৰ এটা সমবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু ওক কেন্দ্ৰ হিচাপে ধৰি 6 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তীয় চাপ অঁকা হৈছে 12.2টোত কি কৈছে আচ্ছাদিত অঞ্চলটোৰ কালি নিৰ্ণয় কৰা তাৰ মানে যিখিনি পাৰ্ট এনেকুৱাকৈ ডাৰ্ক কৰি ৰাখিছে সেইখিনি কালি নিৰ্ণয় কৰিব লাগে য'ত 12 সেন্টিমিটাৰ বাহুৰ এটা সমবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু ওক কেন্দ্ৰ হিচাপে ধৰি মানে এইটো হৈছে আমাৰ সমবাহু ত্ৰিভুজটো যাৰ এটা বাহুৰ দিশ কিমান 12 সেন্টিমিটাৰ আৰু ত্ৰিভুজটোৰ শীৰ্ষবিন্দু কি এই শীৰ্ষবিন্দুটোৰ কেন্দ্ৰ ও হিচাপে ধৰিব কৈছে আৰু 6 সেন্টিমিটাৰ ব্যাসাৰ্ধ তাৰ মানে ওৰ পৰা এই পাৰ্টটোলৈকে কিমান ব্যাসাৰ্ধ 6 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তীয় চাপ অঁকা হৈছে সমাধান ধৰা হ'ল বৃত্তীয় চাপটোৱে ত্ৰিভুজটোক ক্ৰমে সি আৰু ডি বিন্দুত ছেদ কৰিছে তো ধৰা হ'ল বৃত্তীয় চাপটোৱে এই বৃত্তীয় চাপটো যিটো আছে ই কি কৰিছে ত্ৰিভুজটোক সি আৰু ডি বিন্দুত ছেদ কৰিছে তেন্তে এংগল এ অ' বি এংগল এ অ বি এই এংগলটো কিমান ইজ ইকুৱেল টু এংগল চি অ' ডি ক'ব পাৰোঁ আমি আকৌ এবাৰ ভালদৰে চোৱা তোমালোকে এ অ' বি ইজ ইকুৱেল টু এংগল এই চি আৰু ডিক যদি আমি কনচিডাৰ কৰোঁ এতিয়া চি অ' ডি কিমান হ'ব 60 ডিগ্ৰী হ'ব একেইটো এ অ' বি এই চি অ' ডিও ৰিপ্ৰেজেণ্ট কৰি আছে জাষ্ট এ চি আৰু এই ডি বি পাৰ্টটো অকণমান বঢ়াই দিয়া হৈছে গতিকে আমি এ অ' বি ইজ ইকুৱেল টু চি অ' ডি লিখিব পাৰোঁ আৰু তাৰ মানটো কিমান দি আছে 60 ডিগ্ৰী এংগলটো এতিয়া 6 সেন্টিমিটাৰ ব্যাসাৰ্ধ বিশিষ্ট বৃত্তটোৰ কালি কিমান এইটো যদি বৃত্ত হয় আৰু এই বৃত্তটোৰ ব্যাসাৰ্ধ যদি 6 সেন্টিমিটাৰ হয় তেন্তে বৃত্তটোৰ কালি কিমান হ'ব পাই আৰ স্কোৱাৰ তো পাইৰ ঠাইত পাই আৰৰ ঠাইত কিমান হ'ব 6 সেন্টিমিটাৰ স্কোৱাৰ তো পাইৰ ঠাইত আমি কিমান বহালোঁ 22/7 6 স্কোৱাৰ ভেলু হৈছে 36 সেন্টিমিটাৰ স্কোৱাৰ 792 ডিভাইডেড বাই 7 সেন্টিমিটাৰ স্কোৱাৰ দেয়াৰফৰ অ' এ বি সমবাহু ত্ৰিভুজৰ কালি কিমান আমি জানো সমবাহু ত্ৰিভুজ এটাৰ কালিৰ সূত্ৰ হৈছে √3/4 ইনটু বাহু স্কোৱাৰ হ'ব ইয়াত ভুলতে কালি স্কোৱাৰ লিখা হৈছে তো গতিকে √3/4 ঠাইত √3/4 হ'ল আৰু আমি বাহুটো কিমান পাইছিলোঁ 12 পাইছিলোঁ গতিকে 12 স্কোৱাৰ হ'ব তাৰ পাছত √3/4 ঠাইত আকৌ √3/4 হ'ল আৰু 12 স্কোৱাৰ ভেলু হৈছে 144 গতিকে 144 ইনটু √3 আমি কিমান পাওঁ 36 ইনটু √3 সেন্টিমিটাৰ স্কোৱাৰ দেয়াৰফৰ চি অ' ডি বৃত্তকলাৰ কালি আমি কিমান জানো যিকোনো বৃত্তকলাৰ কালিৰ ফৰ্মুলা আমি জানো θ/360 ইনটু পাই আৰ স্কোৱাৰ গতিকে থিটাৰ ঠাইত আমি কিমান দিলোঁ এংগল চি অ' ডি কাৰণ ইয়াতে তোমালোকে দেখা পাইছা এংগল এ অ' বি আৰু এংগল চি অ' ডি আমি সমান ধৰিছিলোঁ গতিকে আমি থিটাৰ ঠাইত আমি কিমান দিলোঁ এংগল চি অ' ডি দিলোঁ ডিভাইডেড বাই 360 ইনটু পাই আৰ স্কোৱাৰ যিহেতু তো পাইৰ ঠাইত পাই আৰু আৰটোৰ ভেলু 6 হ'ব তো কাৰণ এই গোটেই বাহুটো কিমান 12 তো 12ৰ যদি আধা হয় কিমান হ'ব 6 হ'ব 6 সেন্টিমিটাৰ এতিয়া এংগল চি অ' ডি আমি কিমান পালোঁ 60 ডিগ্ৰীটো দিয়াই আছিল কুৱেশ্যনত চ' 60 ডিগ্ৰী ডিভাইডেড বাই 360 ইনটু পাইৰ ঠাইত 22/7 ইনটু 6 স্কোৱাৰ কিমান হয় 36 এতিয়া এই গোটেইখিনি পূৰণ কৰি আমি কিমান পাওঁ 132 ডিভাইডেড বাই 7 সেন্টিমিটাৰ স্কোৱাৰ গতিকে আচ্ছাদিত অঞ্চলটোৰ কালি আমি কেনেকৈ পাম এই প্ৰথমে এই বৃত্তটোৰ কালিৰ লগত আমি ত্ৰিভুজৰ কালিটো যোগ কৰি দিম তাৰ পাছত কি কৰিম এই পাৰ্টটো বিয়োগ কৰি দিম বৃত্তৰ কালি আৰু ত্ৰিভুজৰ কালি যোগ কৰিম তাৰপিছত এই পাৰ্টটো এই বৃত্তকলাৰ কালিটো আমি মাইনাছ কৰি দিলে আমি কি পাম আচ্ছাদিত অঞ্চলৰ কালি পাম তো গতিকে আচ্ছাদিত অঞ্চলৰ কালি বৃত্তৰ কালি প্লাছ ত্ৰিভুজৰ কালি মাইনাছ চি অ' ডি বৃত্তকলাৰ কালি তো 792 ডিভাইডেড বাই 7 প্লাছ 36 ইনটু √3 মাইনাছ 132/7 এই গোটেইখিনি ভেলু বহুৱাল আমি বৃত্তৰ কালি ত্ৰিভুজৰ কালি আৰু বৃত্তকলাৰ কালি তাৰ পাছত এইখিনি অলপমান কেলকুলেশ্যন কৰিবলৈ যদি যাওঁ আমি কি কৰিব লাগিব ফাৰ্ষ্ট LCM ল'ব লাগিব তলত 7 থকাৰ বাবে আমি এই দুটাৰ পৰা 7 ল'লোঁ 792 ডিভাইডেড বাই 7 মাইনাছ 132 ডিভাইডেড বাই 7 প্লাছ 36 ইনটু √3 তাৰ পাছত আকৌ এই পাৰ্ট দুটা যদি আমি LCM লৈ কিমান পাওঁ 792 মাইনাছ 132 ডিভাইডেড বাই 7 প্লাছ 36 ইনটু √3 তো
660 divided by 7 plus 36 into root 3 centimeter square. গতিকে আচ্ছাদিত অঞ্চলটোৰ নিৰ্ণয় কালি কিমান হ'ব 660 divided by 7 plus 36 into root 3 centimeter square. Question number 5 চিত্ৰ 12.23 দেখুওৱাৰ দৰে 4 centimeter বাহুৰ এটা বৰ্গক্ষেত্ৰৰ প্ৰতিটো চুকৰ পৰা 1 centimeter ব্যাসাৰ্ধৰ এটা বৃত্তৰ এটা চুক কাটি লোৱা হৈছে আৰু 2 centimeter ব্যাসৰ এটা বৃত্তও কাটি লোৱা হৈছে বৰ্গক্ষেত্ৰটোৰ অৱশিষ্ট অংশৰ কালি নিৰ্ণয় কৰা সো সমাধান চাওঁ আহা সমাধান 4 centimeter বাহু বিশিষ্ট বৰ্গৰ কালি কিমান হ'ব 4 স্কয়াৰ কিমান হয় 16 centimeter স্কয়াৰ বৰ্গৰ প্ৰত্যেক চুকৰ পৰা আমি ইয়াত 4 স্কয়াৰ কিয় ধৰিলো কাৰণ আমাক কোৱেশ্চনত দি দিছে 4 centimeter বাহুৰ এটা বৰ্গক্ষেত্ৰৰ প্ৰতিটো চুকৰ পৰা 1 centimeter ব্যাসৰ এটা বৃত্তৰ চুক কাটি লোৱা হৈছে আৰু 2 centimeter ব্যাসৰ এটা বৃত্তও কাটি লোৱা হৈছে প্ৰথমে আমি কি কৰিলো এটা বৰ্গক্ষেত্ৰ ললো এই বৰ্গক্ষেত্ৰটোৰ বাহু কিমান এটা বাহু 4 centimeter গতিকে আটাইকেইটা বাহু 4 centimeter হ'ব আৰু ইয়াৰ এটা এনেকুৱাকে চাৰিটা চুকৰ পৰা কি কৰিলো 1 centimeter ব্যাসাৰ্ধৰ এটা বৃত্তৰ এটা চুক কাটি ললো কাটি লোৱাৰ পাছত কি কৈছে 2 centimeter ব্যাসৰ এটা বৃত্তও কাটি লোৱা হৈছে এই বৃত্তটোৰ 2 centimeter ব্যাসাৰ্ধ হিচাপে লৈ এটা কি কৰা হৈছে বৃত্ত কাটি লোৱা হৈছে 2 centimeter ব্যাসাৰ্ধ এটাৰ বৃত্ত কাটা হৈছে তাৰ পিছত বৰ্গক্ষেত্ৰটোৰ অৱশিষ্ট অংশৰ কালি নিৰ্ণয় কৰা বাকি যিমানখিনি তো বৰ্গক্ষেত্ৰটোৰ অৱশিষ্ট অংশৰ কালি নিৰ্ণয় কৰিবলৈ আমি কি কৰিব লাগিব প্ৰথমে বৰ্গৰ কালি বিয়োগ কৰিব লাগিব আৰু এই কেটা এটা আমি কি পাইছো এইবোৰ হৈছে এটা চুকৰ কালি হেতু বিয়োগ কৰিব লাগিব আৰু এটা কি বিয়োগ কৰিব লাগিব এই বৃত্তটোৰ কালি তেতিয়া আমি এই আচ্ছাদিত অঞ্চলৰ কালি পাই যাম ধুনিয়াকে তো গতিকে আমি এই বৰ্গক্ষেত্ৰৰ বাহুৰ মান কিমান পালো 4 centimeter তাৰ পাছত কি কৈছে সমাধানত আমি কি কৰিলো সমাধান 4 centimeter বাহু বিশিষ্ট বৰ্গৰ কালি আমি কিমান জানো বাহু স্কয়াৰ হয় যেহেতু তো গতিকে বাহুৰ ঠাইত আমি 4 স্কয়াৰ লিখিলো যেটো 16 centimeter স্কয়াৰ বৰ্গৰ প্ৰত্যেক চুকৰ পৰা কাটি উলিওৱা 1 centimeter ব্যাসাৰ্ধযুক্ত চাৰিটা চুকৰ প্ৰত্যেকৰে কালিৰ পৰিমাণ কিমান হ'ব 1 centimeter ব্যাসাৰ্ধ বিশিষ্ট এটা বৃত্তৰ কালিৰ 1/4 অংশৰ সমান এতিয়া গতিকে চাৰিটা চুকৰ মুঠ কালি কিমান হ'ব 4 into 1/4 into pi r square এতিয়া 4 কেনসেল যাব আৰু কিমান থাকিব pi r square এতিয়া pi ৰ ভ্যালুটো আমি জানো 22/7 আৰু r ৰ ভ্যালু আমি জানো 1 তো গতিকে আনসাৰ কিমান হ'ব 22/7 centimeter square তাৰ পাছত বৃত্তৰ কেন্দ্ৰৰ পৰা কাটি উলিওৱা বৃত্তৰ ব্যাস কিমান 2 centimeter therefore বৃত্তৰ কেন্দ্ৰৰ পৰা কাটি উলিওৱা বৃত্তৰ ব্যাসাৰ্ধ হ'ব আমি জানো ব্যাস যদি 2 হয় তেন্তে ব্যাসাৰ্ধৰ সময় ডিভাইডেড বাই 2 কৰা হ'ব তো তেতিয়া আমি কিমান পাম 1 centimeter এতিয়া 1 centimeter ব্যাসাৰ্ধ বিশিষ্ট বৃত্তৰ কালি কিমান pi r square r ৰ ভ্যালু 1 centimeter square তো 22/7 into 1 centimeter square 22/7 centimeter square তো এতিয়া বৰ্গৰ অৱশিষ্ট অংশৰ কালি কিমান হ'ব বৰ্গৰ কালি বিয়োগ চাৰিটা চুকৰ মুঠ কালি বিয়োগ বৃত্তৰ কালি তো আমি বৰ্গৰ কালি কিমান পালো 16 চাৰিটা চুকৰ মুঠ কালি কিমান পালো 22/7 minus বৃত্তৰ কালি কিমান পালো -22/7 এই গুটেখিনি এলসিএম লোৱাৰ পাছত আমি কিমান পালো 68/7 centimeter square তো গতিকে বৰ্গটোৰ অৱশিষ্ট অংশৰ নিৰ্ণয় কালি কিমান 68/7 centimeter square